কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দক্ষিণে থকা এক বিশেষ মনোৰম প্ৰাকৃতিক পৰিৱেশে কঢ়িয়াই আনিছে পৰ্যটকৰ প্ৰচুৰ সম্ভাৱনা। কাজিৰঙাৰ দক্ষিণ দিশৰ ৰংবংৱেৰ মনোৰম প্ৰাকৃতিক পৰিৱেশে হাত বাউলি মাতিছে পৰ্যটক। প্ৰকৃতিৰ অতুলনীয় অৱদানেৰে ভৰপূৰ কাৰ্বি আংলঙৰ এই অঞ্চলটোলৈ দৈনিক আহে শ শ লোক, বিলীন হৈ পৰে প্ৰকৃতিৰ সৈতে। শেহতীয়াকৈ এই পৰিৱেশটি দেখি বিদেশী পৰ্যটকৰো অন্যতম আকৰ্ষণ স্বৰূপ হৈ পৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও আহিব পাৰে কাজিৰঙালৈ। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ কাৰ্বি আংলঙৰ এটা বিশেষ অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায় প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য ভৰপূৰ কাৰ্বি আংলঙত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ এক নৱতম সংযোজন বুলি ক'ব পাৰি। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ এই যি মনোৰম পৰিৱেশ, এই পৰিৱেশে প্ৰতিজন পৰ্যটককে এক প্ৰকাৰ হাত বাউল দি মাতা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আমি যদি চাওঁ, প্ৰকৃতিৰ অতুলনীয় অৱদানেৰে ভৰপূৰ কাৰ্বি আংলং। গতিকে এই মুহূৰ্তত যদি চোৱা যায়, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, তাৰ মাজতে এই যিখন নদী, এই নদীত ইতিমধ্যে বিভিন্নজনে জলকেলী কৰিছে আৰু এক প্ৰকাৰ বিভোৰ হৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ যদি চোৱা যায়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ সমীপতে থকা এই যিটো অঞ্চল, এই অঞ্চলটো দেখি বিদেশী পৰ্যটকৰ বাবে এক প্ৰকাৰ অন্যতম আকৰ্ষণ স্বৰূপ হৈ পৰিছে। আৰু বিগত সময়ছোৱাত যদি দেখা পোৱা যায়, কাজিৰঙালৈ অহা যিসকল পৰ্যটক, সেই পৰ্যটকসকলে পুৱা হাতী চাফাৰী বা জীপ চাফাৰী কৰাৰ পিছত তেওঁলোকে যথেষ্ট সময় ৰ'বলগীয়া হয়। গতিকে সেই সময়খিনি পৰ্যটকসকলৰ বাবে যথেষ্ট আমনিদায়ক হৈ পৰে। গতিকে সেইসকল পৰ্যটক আহিব পাৰে এইটো অঞ্চললৈ। কাৰ্বি পাহাৰৰ মনোমোহা যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিব পাৰিব প্ৰতিজন পৰ্যটকে। আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ, অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ কাজিৰঙাৰ এই যিটো অঞ্চল। গতিকে এই মুহূৰ্তত যদি চোৱা যায়, বিভিন্নজন ইয়ালৈ আহে আৰু প্ৰতিটো দিনতে তেওঁলোকে প্ৰকৃতিৰ সৈতে এক প্ৰকাৰ বিলীন হৈ পৰে। আৰু এই মুহূৰ্তত মই কিছু গাইড আছে আমাৰ সৈতে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে যে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এইটো অঞ্চল, আপোনালোক যথেষ্ট পৰ্যটক ইয়ালৈ লৈ আহে। কেনেকুৱা অনুভৱ কৰে পৰ্যটকসকলে বা কি ক'ব বিচাৰিব? হয়, ইয়াৰ দাঁতি কাষৰীয়া যিমানখিনি গাঁৱলীয়া অঞ্চল আছে, সেই গাঁৱলীয়া মানুহখিনিও বহুত ভাল, গাঁৱৰ যিবোৰ আঞ্চলিক মানুহখিনিও বহুত ভাল। আৰু ইয়াতে আহি মানে কি, একটো পানী দেখিলে সকলো ভালেই পায়। চ' পানীৰ ওচৰতে আহি মানে অকণমান টাইম বহা, সময় কটোৱা, মানে বহুত শান্তিময় পৰিৱেশত মানে নিজকে বিচাৰি পোৱা নিচিনা হয় আৰু। চ' হয় বাৰু, কাজিৰঙাততো কাজিৰঙা আমাৰ নেশ্যনেল পাৰ্কখন আছেই, সেইটো যদি বৰ্তমান অফ ছিজনত বন্ধ হৈ আছে। চ' আমি টুৰিষ্টক কি কৰোঁ, ইয়ালৈ লৈ আহোঁ, তেওঁলোকে যাতে প্ৰকৃতিৰ সৌন্দৰ্যটো মানে উপভোগ কৰিব পাৰে। চ' তেওঁলোকে আহিও বহুত ভাল পায় মানে, আৰু বিশেষকৈ তেওঁলোকে প্ৰকৃতিৰ সৌন্দৰ্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ প্ৰতিম শইকীয়া।